এতিয়াও কওঁ যে নিৰপৰাধী মানুহক নিৰ্দোষী মানুহজনক ইমান দিনে ভৰাই থৈছে। নমস্কাৰ, মই পবিত্ৰ। আকৌ এবাৰ মুখ মেলি বিষবাষ্প বিয়পাইছে শ্যামকানু মহন্তৰ পত্নী অনিতা ডেকা মহন্ত। হাঁহিৰাণীয়ে বৰ্তমান সময়ত বুকু ফিন্দাই ফিন্দাই কথা ক'বলৈ আৰম্ভ কৰিছে। মোৰ স্বামী নিৰ্দোষী, মোৰ স্বামী নিৰ্দোষী। বৰ্তমান সময়ত এইগৰাকী মহিলাৰ ওপৰত একশ্যন লোৱাটো অতিকৈ প্ৰয়োজন, কাৰণ আইন এখনক তেখেতে অংগুষ্ঠ প্ৰদান কৰিছে, ন্যায়ালয়ক তেখেতে অৱমাননা কৰিছে, অপমান কৰিছে। অৰ্থাৎ কোনো এজন ব্যক্তিৰ যদি কোনো ধৰণৰ দুখ নাথাকে, গছত গৰু উঠাৰ দৰে হুলুঙাই কাণ বিন্ধাৰ দৰে এই কথাবোৰ এই মানুহগৰাকীয়ে কিয় কৈ আছে? হত্যাকাৰীৰ দৰে, হত্যাৰ দৰে এটা অভিযোগত অভিযুক্ত হৈ আছে তেখেতৰ স্বামী, আৰু তাৰ পাছত ইমান কনফিডেণ্টলি কথাবোৰ এইকেইটা দিনত আপোনালোকে লক্ষ্য কৰিছেনে মানুহগৰাকীৰ বডি লেংগুৱেজটো কেনেধৰণে বৰ্তমান কথা ক'বলৈ আৰম্ভ কৰিছে? যিটো সময়ত সমগ্ৰ অসমবাসী, সমগ্ৰ ভাৰতবাসী, সমগ্ৰ বিশ্বই য'লৈকে জুবিন গাৰ্গক বৰ্তমান প্ৰসাৰিত হৈ আছে, সকলো ম্ৰিয়মান ন্যায়ৰ অপেক্ষাত ৰখি আছে, ৰায়দান কি হ'ব তাৰ বাবে ৰখি আছে। অকল এই মানুহগৰাকীয়ে আছে কেৱল মাত্ৰ হত্যাকাৰী স্বামীক, হত্যাৰ অভিযোগত অভিযুক্ত স্বামীক বচাবলৈ দিনে ৰাতিয়ে টিফিন আৰু উকিলক পইচা খুৱাই খুৱাই তেখেতে যেনে তেনে ভাবিছে স্বামীক লৈ সুখৰ এখন সংসাৰ কৰিম। সেই যে মানুহগৰাকীৰ শিৰৰ সেন্দুৰকণ মচি পেলালি, সেই মানুহগৰাকীয়ে যে আজি দিন ৰাত একাকাৰ কৰি কেৱল মাত্ৰ সামাজিক মাধ্যমত কেৱল মাত্ৰ পোষ্ট দিয়াৰ বাহিৰে আৰু যে গত্যন্তৰ নাইকিয়া হৈছে, সেই মানুহগৰাকীৰ হৈ কি কৰি কিবা কৰিব পাৰিব নেকি এইগৰাকী মহিলাই? যি দাঁত খিলখিলাই হাঁহিছিল জুবিনদাৰ মৃত্যুৰ সময়ত, সকলোৱে সেই সময়ত কান্দি আছিল। কেঁচুৱা এটা সন্তানৰ পৰা একেবাৰে 80 ঊৰ্ধৰ 100 ঊৰ্ধৰ মেডিকেলত থকা পেচেণ্টলৈকে কান্দিছিল। কোনে কন্দা নাছিল? আৰক্ষীৰ পৰা আদি কৰি সকলোৱে, কেৱল মাত্ৰ সকলোৰে চকুত চকুলো দেখিবলৈ পোৱা গৈছে। কিন্তু এইগৰাকী মানুহে আছিল একমাত্ৰ যিগৰাকীয়ে হাঁহি আছিল। এই কুটিল হাঁহিটোৰ আঁৰতে আছিল বহুখিনি কথা। আজিৰ দিনটোত কৈছে আজি শ্যামকানু মহন্তৰ ৰায়দান দিয়াৰ কথা আছিলে, কিন্তু ৰায়ৰ বাবে উপস্থিত হৈ বৰ্তমান সময়ত সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য কৰিছে নিৰ্দোষী মানুহ এজনক হেনো এনেই ভৰাই ৰাখিছে। শ্যামকানু মহন্ত জুবিন গাৰ্গৰ হত্যাকাৰী নহয়, আইন প্ৰশাসন বোলা বস্তুটো নাই, এনেই বৰ্তমান সময়ত শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা এইসকলক ভৰাই ৰাখিছে জেলত। কিয়? আপোনাৰ দৰে নীলাজ, আপোনাৰ দৰে বিবেকহীন মানুহ হয়তো আৰু নাই। জুবিন দাই ন্যায় কিমান দূৰ পাব সেই কথাটো ক'ব নোৱাৰিম, কিন্তু হত্যাৰ দৰে অভিযোগত অভিযুক্ত এগৰাকী ব্যক্তিৰ পত্নীৰ মুখত ইমান দম্ভালি মৰা কথা শোভা নাপায়। আৰু আপুনি যিটো বডি লেংগুৱেজত আপুনি কথাবোৰ কৈ আছে, হয়তো কিবা আপোনাৰ যি উচ্চ পৰ্যায়ৰ ব্যক্তিৰ সৈতে আপোনালোকৰ পৰিয়ালটো এনেও আগৰ পৰা অলপ হাত দীঘল মানুহৰ পৰিচয়ক ন, গতিকে আপোনাক হয়তো ভিতৰি কিবা এটা হিঞ্চ আপোনালোকে পাইছে যে নিৰ্বাচনৰ দিন ঘোষণা কৰিবলৈ 4টা দিন আছে, তাৰ প্ৰাক মুহূৰ্তত আপোনালোকৰ কিবা নহয় কিবা এটাতো টুপ পাইছে, সেইবাবে আপোনালোকে ইমান কনফিডেণ্টত এনেকুৱা ধৰণৰ কথাবোৰ কৈ থাকিব পাৰিছে। ছিংগাপুৰত আপোনালোকে গৈ জুবিনক প্ৰতিষ্ঠা কৰিবলৈ গৈছিল, সেয়া প্ৰতিষ্ঠা কৰিলে জুবিন গাৰ্গৰ লগত। জুবিন গাৰ্গক সাগৰৰ মাজলৈ নি বিয়েৰ খুৱাই মেলি প্ৰতিষ্ঠা কৰিব বিচাৰিছিল, সেয়া আছিল জুবিন গাৰ্গক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰা। জুবিন গাৰ্গক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ আপুনি প্ৰয়োজন নাই। জুবিন গাৰ্গ ইতিমধ্যে প্ৰচাৰৰ বাবে আমিবোৰ দৌৰি থাকোঁ, জুবিনক প্ৰচাৰৰ প্ৰয়োজন নাই। জুবিনে কাকো প্ৰচাৰ কৰিবলৈ দিয়া নাছিল। আপোনালোক দুজনে আছিল নেকি অসমত যে জুবিন দাক প্ৰচাৰ কৰিবলৈ শ্যামকানু মহন্ত আৰু এই অনিতা ডেকা মহন্তক ঠিকা দি থৈছিল যে ছিংগাপুৰত নি আমাৰ মৰমৰ শিল্পীজনক আপুনি প্ৰসাৰ প্ৰতিষ্ঠিত কৰিবগৈ? লাজ নালাগে আপোনালোকৰ? কেৱল মাত্ৰ মানুহজনক ব্যৱসায় ভিত্তিকভাৱে ব্যৱহাৰ কৰিলে, এটা প্ৰডাক্ট হিচাপে ব্যৱহাৰ কৰিলে, আৰু বৰ্তমান সময়ত ইমান ডাঙৰ ডাঙৰ কথা ক'বলৈ আহিছে। জুবিন গাৰ্গক এটা প্ৰডাক্ট হিচাপে ব্যৱহাৰ কৰা শ্যামকানু মহন্ত আৰু অনিতা ডেকা মহন্তৰ এই দম্ভালি মৰা কথাবোৰ ভাল নালাগে। আৰু যি লাজ লাগিছে, ইমান নীলাজ আৰু বিবেকহীন যে এগৰাকী মহিলা থাকিব পাৰে, এই কথাটো আজি প্ৰমাণ কৰিছে এইগৰাকী মহিলাই। ইমান দম্ভালি মাৰিছে, আইন প্ৰশাসন, ন্যায়ালয় এই সকলোকে বিধ্যাংকুষ্ট প্ৰদৰ্শন কৰিছে এইগৰাকী মহিলাই। তেখেতে কৈছে বিনা দোষত হেনো কোনো দুখ নথকাকৈ শ্যামকানু মহন্তক জেলত ভৰাই ৰাখিছে, অমৃত প্ৰভাক ভৰাই ৰাখিছে, শ্যামকানুক ভৰাই ৰাখিছে, সিদ্ধাৰ্থক ভৰাই ৰাখিছে। ইমান নীলাজ কেনেকৈ হ'ব পাৰে? আজি শ্যামকানু মহন্তৰ ৰায়দান দিয়াৰ কথা আছিল, আৰু সাংবাদিকৰ আগত এইদৰে আহি বৰ্তমান সময়ত মন্তব্য কৰিছে নীলাজ এগৰাকী অনিতা ডেকা মহন্ত। জুবিন দাৰ মৃত্যুৰ সময়ত সমগ্ৰ দেশ যি সময়ত ম্ৰিয়মান হৈ আছিল, শোকত স্তব্ধ সকলোৰে চকুত চকুলো আছিল, কেৱল মাত্ৰ এইগৰাকী মানুহে আছিল যিগৰাকীৰ মুখত হাঁহি আছিল। এই কুটিল হাঁহিটোৰ আঁৰতে আছিল আটাইতকৈ ডাঙৰ ৰহস্যটো। মই এতিয়াও কওঁ যে নিৰপৰাধী মানুহক নিৰ্দোষী মানুহজনক ইমান দিনে ভৰাই থৈছে। সেইটো মই বাৰে বাৰে ক'ম। যি জেগাত হৈছে এই ঘটনাটো ছিংগাপুৰত, তাতে কৈয়ে দিছে যে হয় এইটো মানে দিছ ইজ এ কেছ অফ দেৰ ইজ ন' ফাউল প্লে, ইটছ এ কেছ অফ এক্সিডেণ্টেল ডেথ। মোক খুব মানে বেলেগ এটা ভুৱা এটা অডিঅ'ৰ বেচিছত মোক খুব গালি পাৰি আছে। সেই মাতটো মোৰ লগত নিমিলে, ভইচ কথা কোৱা শৈলীটো মোৰ লগত নিমিলে, আৰু আপোনালোকে চবেই গমেই পায় যে সেইটো অডিঅ'ত মোৰ মাত নহয়, কিন্তু সেই মাতটো লৈ মোক খুব ছ'চিয়েল মিডিয়াত গালি পাৰি আছে। মই সেইটো একো কৰা নাই, ছ'চিয়েল মিডিয়াতো গালিয়ে পাৰে মানে। কিন্তু পৰহি মই দেখিছোঁ যে আপোনালোকৰ চেনেলবিলাকৰ মাধ্যমৰ মাজেৰেও এজন মানুহে পাৰ্থ গোস্বামী হয়,
তেওঁ মানে একদম মোক জীৱনৰ মানে হেৰি থ্ৰেট দিছে কি মোক আহিলে কাটি পেলাব লাগে কাৰণ মই হাঁহিছিলোঁ হেনো কিন্তু সেই অডিঅ'টো মই নহয়েই সেইটো মাত মোৰ নহয়েই আৰু মই 6 অক্টোবৰ তাৰিখে সেই অডিঅ'টো যে মোৰ নামত এজন মানুহে বেলেগৰ মাত এটা মানে হেৰি কৰি আছে যে মই পুলিচত এটা কমপ্লেইন দিছিলোঁ 9 তাৰিখে তেওঁলোকে মোক এখন ৰিচিপ্ট দিছিলে মই CIDত কমপ্লেইন দিছিলোঁ তেওঁলোকে সেইটো কমপ্লেইন হেৰিত ফৰৱাৰ্ড কৰিছিল পাণবজাৰ পুলিচত কিন্তু মই সেইটোতে আচৰিত খাইছোঁ যে এটা ভুৱা এটা ফেক ভিডিঅ'ৰ ওপৰত মোক ইমান লাইভ থ্ৰেটিং কৰিছে কোনোবাই কৈছে মোক এচিড ঢালি দিব কোনোবাই কৈছে মোক পেট্ৰল ঢালি পুৰি দিব মানে মই অকণমান মানুহৰ বিবেকক মানে সুধিবলৈ দিছোঁ যে ঠিক আছে হয় এইটো এটা কিবা এটা হৈছে কিন্তু আমি আইনী যুঁজ এখন যুঁজি আছোঁ যদি তেনেকুৱাই জাষ্টিছ হয় তেতিয়াহ'লেতো আমাক কোৰ্ট নালাগে হয় জানো চ' মই এইটোৱে মই আপোনালোকলৈ মানে আহ্বান জনাইছোঁ কিবা এটা কথা কোৱাৰ আগতে এটলিষ্ট অথেণ্টিক হয়নে নহয় এইটো জানি ল'ব মই বুজিছোঁ চব আৱেগিক হয় মই ভগৱানক এয়া ঈশ্বৰক প্ৰাৰ্থনা কৰিছোঁ যে যদি হয় সেইটো আমি ল'ম যদি নহয় সেইটো আমি ভগৱানৰ আশীৰ্বাদ বুলিয়ে একচেপ্ট কৰি আমি নেক্সট যিটো ষ্টেপ ল'ব লাগে সেইটো ল'ম তো সেইটো কাৰণে মই এইটোৱে আপোনালোকক ক'ম যে সেইটোত মই কেনেকৈনো ক'ব পাৰিম এতিয়া মোক যাব যদি মই আপোনালোকক এইটোৱে মই কৈছোঁ ভিতৰত হেৰি আৰম্ভ হৈছে চাগে ন হয় মই এতিয়াও কওঁ যে নিৰপৰাধী মানুহক নিৰ্দোষী মানুহজনক ইমান দিনে ভৰাই থৈছে সেইটো মই বাৰে বাৰে ক'ম যি জেগাত হৈছে এই ঘটনাটো ছিংগাপুৰত তাতে কৈয়ে দিছে যে হয় এইটো মানে দিছ ইজ এ কেছ অফ দেৰ ইজ ন' ফাউল প্লে ইজ এ কেছ অফ এক্সিডেণ্টেল ডেথ মোক খুব মানে বেলেগ এটা ভুৱা এটা অডিঅ'ৰ বেচিছত মোক খুব গালি পাৰি আছে সেই মাতটোও মোৰ লগত নিমিলে ভইচ কথা কোৱা শৈলীটোও মোৰ লগত নিমিলে আৰু আপোনালোকে চবেই গমেই পায় যে সেইটো অডিঅ'ত মোৰ মাত নহয় কিন্তু সেই মাতটো লৈ মোক খুব ছ'চিয়েল মিডিয়াত গালি পাৰি আছে মই সেইটো একো কৰা নাই ছ'চিয়েল মিডিয়াতো গালিয়ে পাৰে মানে কিন্তু পৰহি মই দেখিছোঁ যে আপোনালোকৰ চেনেলবিলাকৰ মাধ্যমৰ মাজেৰেও এজন মানুহে পাৰ্থ গোস্বামী হয় তেওঁ মানে একদম মোক জীৱনৰ মানে হেৰি থ্ৰেট দিছে কি মোক আহিলে কাটি পেলাব লাগে কাৰণ মই হাঁহিছিলোঁ হেনো কিন্তু সেই অডিঅ'টো মই নহয়েই সেইটো মাত মোৰ নহয়েই আৰু মই 6 অক্টোবৰ তাৰিখে সেই অডিঅ'টো যে মোৰ নামত এজন মানুহে বেলেগৰ মাত এটা মানে হেৰি কৰি আছে যে মই পুলিচত এটা কমপ্লেইন দিছিলোঁ 9 তাৰিখে তেওঁলোকে মোক এখন ৰিচিপ্ট দিছিলে মই CIDত কমপ্লেইন দিছিলোঁ তেওঁলোকে সেইটো কমপ্লেইন হেৰিত ফৰৱাৰ্ড কৰিছিল পাণবজাৰ পুলিচত কিন্তু মই সেইটোতে আচৰিত খাইছোঁ যে এটা ভুৱা এটা ফেক ভিডিঅ'ৰ ওপৰত মোক ইমান লাইভ থ্ৰেটিং কৰিছে কোনোবাই কৈছে মোক এচিড ঢালি দিব কোনোবাই কৈছে মোক পেট্ৰল ঢালি পুৰি দিব মানে মই অকণমান মানুহৰ বিবেকক মানে সুধিবলৈ দিছোঁ যে ঠিক আছে হয় এইটো এটা কিবা এটা হৈছে কিন্তু আমি আইনী যুঁজ এখন যুঁজি আছোঁ যদি তেনেকুৱাই জাষ্টিছ হয় তেতিয়াহ'লেতো আমাক কোৰ্ট নালাগে হয় জানো চ' মই এইটোৱে মই আপোনালোকলৈ মানে আহ্বান জনাইছোঁ যে কিবা এটা কথা কোৱাৰ আগতে এটলিষ্ট অথেণ্টিক হয়নে নহয় এইটো জানি ল'ব মই বুজিছোঁ চব আৱেগিক হয় মই ভগৱানক এয়া ঈশ্বৰক প্ৰাৰ্থনা কৰিছোঁ যে যদি হয় সেইটো আমি ল'ম যদি নহয় সেইটো আমি ভগৱানৰ আশীৰ্বাদ বুলিয়ে একচেপ্ট কৰি আমি নেক্সট যিটো ষ্টেপ ল'ব লাগে সেইটো ল'ম তো সেইটো কাৰণে মই এইটোৱে আপোনালোকক ক'ম যে সেইটোত মই কেনেকৈনো ক'ব পাৰিম এতিয়া মোক যাব যদি মই আপোনালোকক এইটোৱে মই কৈছোঁ ভিতৰত হেৰি আৰম্ভ হৈছে চাগে ন কেতিয়াও মত দিয়া নাছিল কি হ'ল আজি তেওঁ প্ৰথম লাইনটো সেইটোৱে ক'লে যে শ্যাম কাৰণে নিজে মদৰ বটলটো দি থৈ আহিছিল চ' ডেট বিন প্ৰুভ শ্যাম কাৰণে জুবিনৰ হেল্থ কণ্ডিশ্যন জানিও কোনো হেল্থৰ প্ৰিকশ্যন লোৱা নাছিল ডেটছ বিন প্ৰুভ তাতে ইমান দেৰি হওঁতে মেডিকেল টিম পাওঁতে দেৰি হৈছিল ডেটছ বিন প্ৰুভ তাত চব জানি উঠি শ্যাম কানু ক'ৰবাত বেলেগ জেগাত মালে আছে ক'ৰবাত গুচি গৈছিল ডেটছ বিন প্ৰুভ এতিয়া কওক প্ৰশ্নখিনি মই সোধা প্ৰশ্নখিনি যে কৈছে যে চব মিছা কথা এতিয়া কি হ'ল এতিয়াতো তেওঁলোকে এভৰিথিং হেজ বিন প্ৰুভ ন সেইকাৰণে বেল ৰিজেক্ট কৰিলে ন ইমিডিয়েটলি আৰু তেওঁলোকৰ এই মোবাইল চবাইলবোৰ বিচাৰিছিল সেইখিনিও মানে নাকচ কৰিলে আৰু ছেকেণ্ড কথা এতিয়া আৰু এটা পইণ্ট অলপ আগতেহে মই গম পালোঁ আপোনালোকৰ তাত বোলে কৈছে যে কিবা মই বোলে ইমান খং বোলে কিবা কাটি কৰি দিম বুলি কৈছে মাৰ্ডাৰৰ মই নহয় ন মোৰ গাত লগা নাই ন মাৰ্ডাৰ গোচৰ তোক গিৰিয়েলৰ তাতহে লাগিছে আমি কাটি কৰা মানুহ নহয় ন আমি ন্যায় বিচাৰাহে মানুহ এইটো কথা কিয় কৈছে জানে নাই আমি তাকে ভাবিলোঁ চিন্তু আমি কথা পাতিছোঁ পিঅ'চো লাগে তেওঁলোকে পিঅ'চো বিচাৰিছে সেইকাৰণে মোৰ এনেই নামটো লৈ লৈছোঁ বুজিছে নাই আৰু কাটি কৰা এইচব ৱৰ্ড ক'ব নাপায় তাৰমানে আমি কোৱা নাইতো আৰু তেওঁ দেখিবলৈ ইমান খং ডেফিনেটলি আছে কাৰ খং নাই অসমৰ প্ৰতিটো মানুহৰ খং আছে কিয় খং নাই আমাৰ জুবিনক মাৰা নাই জানো হত্যা কৰা নাই জানো কিন্তু এই যে মাৰ্ডাৰ কৰা কাটি শব্দবোৰ আমি ওলোৱা নাই ন তেওঁলোকে এতিয়া ক'লে যে কিয় কৈছে এতিয়া একচুৱেলি তেওঁলোকক এতিয়া পিঅ'চো লগা হৈছে মই গম পাইছোঁ সেইটোৱে মেইন কথা এতিয়া চাব কেইদিনমান পিছত পিঅ'চো এপ্লাই কৰিব কিন্তু এইটো কথা ক'ব নাপায় এনেই মানুহক এনেই এলিগেশ্যন লগাব নাপায় খং উঠিলে খং উঠিছে ডেফিনেটলি মই এতিয়াও ক'ম 100 বাৰ ক'ম 1 কোটি বাৰ ক'ম ডেফিনেটলি খং আছে নিজৰ বন্ধু হেৰাইছোঁতো ডেফিনেটলি খং আছে সেইটো খং আছেই কিন্তু সেইবুলি আমি মাৰ্ডাৰাৰ নহয় তাৰমানে কাটি কৰিবৰ কাৰণে ত' এইটো কথা ক'ব নাপায় আৰু এইবোৰ কথা এইবোৰ যে কৈছে আকৌ সেয়া মানে পইণ্টটো বেলেগত মানে তেতিয়াহে ক'ব যে চক মোৰ লাইফত থ্ৰেটেন আছে মোৰ পিঅ'চো দিয়ক তেতিয়া সেই বুকু ফুলাই ওলাব
চ' সেইকাৰণে কিন্তু আজি ভাল লাগিছে গোটেই অসমৰ ৰাইজৰ কাৰণে মই গোটেই অসমৰ ৰাইজক আজি কংগ্ৰেচুলেট কৰিছোঁ তাৰমানে যে থেংক ইউ এভৰিৱান আপোনালোকৰ আশীৰ্বাদ আছে কাৰণে আজি এই আমি এটা ভাল এতিয়া এটা আজি ৰিজাল্ট পালোঁ আৰু ছেকেণ্ড কথা 2 তাৰিখেতো আজিতো ৰাতিপুৱা মই কৈছিলোঁ 101খনটো আমি বিহতে বেল নাপায় আৰু 2 তাৰিখে সিদ্ধাৰ্থ যে আছে 1 কোটি পাৰ্চেণ্টেজ বেল নাপায় ডেটছ ফৰ চিয়'ৰ আশা চাকা কথাই নাই আমাক ন্যায় লাগিবই ন্যায় ল'মেই বাছ খতম যিকোনো বিনিময়ত জুবিন গাৰ্গক ন্যায় দিহে এৰিম আমাৰ অসমৰ ৰাইজে দিয়াই এৰিব যে কেতিয়াও মত দিয়া নাছিল কি হ'ল আজি তেওঁ প্ৰথম লাইনটো সেইটোৱে ক'লে যে শ্যাম কাৰণে নিজে মদৰ বটলটো দি থৈ আহিছিল চ' ডেটছ বিন প্ৰুভ শ্যাম কাৰণে জুবিনৰ হেল্থ কণ্ডিশ্যন জানিও কোনো হেল্থৰ প্ৰিকশ্যন লোৱা নাছিল ডেটছ বিন প্ৰুভ তাতে ইমান দেৰি হওঁতে মেডিকেল টিম পাওঁতে দেৰি হৈছিল ডেটছ বিন প্ৰুভ তাত চব জানি উঠি শ্যাম কানু বেলেগ জেগাত মালে আছে ক'ত গুচি গৈছিল ডেটছ বিন প্ৰুভ এতিয়া কওক প্ৰশ্নখিনি মই সোধা প্ৰশ্নখিনি যে কৈছে যে চব মিছা কথা এতিয়া কি হ'ল এতিয়াতো তেওঁলোকে এভৰিথিং হেজ বিন প্ৰুভ ন সেইকাৰণে বেল ৰিজেক্ট কৰিলে ন ইমিডিয়েটলি আৰু এই তেওঁলোকৰ এই মোবাইল চবাইলবোৰ বিচাৰিছিল সেইখিনিও মানে নাকচ কৰিলে আৰু ছেকেণ্ড কথা এতিয়া আৰু এটা পইণ্ট অলপ আগতে মই গম পালোঁ আপোনালোকৰ তাত বোলে কৈছে যে কিবা মই বোলে ইমান খং বোলে কিবা কাটা কাটি কৰি দিম বুলি কৈছে মাৰ্ডাৰৰ মই নহয় ন মোৰ গাত লগা নাই ন মাৰ্ডাৰ গোচৰ তোৰ গিৰিয়েৰৰ তাতহে লাগিছে আমি কাটা কাটি কৰা মানুহ নহয় ন আমি ন্যায় বিচাৰাহে মানুহ এইটো কথা কিয় কৈছে জানে নাই আমি তাকে ভাবিলোঁ চিন্তু আমি কথা পাতিছোঁ পিয়চো লাগে